চাওক আচলতে ইতিহাস প্ৰসিদ্ধ যোৰহাট আৰু ইতিহাস প্ৰসিদ্ধ যোৰহাটৰ আহোমৰ লগত এটা ইতিহাস আছে। তৰাজানস্থিত বৰগোহাঁই পুখুৰী এইটো আমাৰ আহোমৰ কীৰ্তিচিহ্ন হয় আৰু আহোমৰ বৰ্তমান সময়ত আহোমৰ এনেকুৱা কীৰ্তিচিহ্নসমূহ বিলুপ্তি হৈ গৈছে। এই পুখুৰীটোত আপোনালোকে চাওক বিগত সময়ত ইয়াৰ যিসমূহ ছট পূজা কমিটি আছে, ছট পূজা কমিটিয়ে ইয়াত ছট পূজা পাতিবলৈ লৈছে। ছট পূজা পাতিবলৈ লোৱা মানে কি আমাৰ ঐতিহ্যটো শেষ কৰি পেলাবলৈ লোৱা, আহোমৰ এটা ঐতিহ্য শেষ কৰি পেলাবলৈ লোৱা। সেইকাৰণে আমি যোৱাকালি ইয়াৰ ছট পূজা কমিটিক লগ কৰি আমি তেওঁলোকক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিলোঁ যে ইয়াৰ ছট পূজাৰ যিখন তেওঁলোকে বেনাৰ লগাইছে এই বেনাৰখন আঁতৰাই দিবলৈ কাৰণে। কিন্তু তেওঁলোকে অতি পৰিতাপৰ বিষয় যে তেওঁলোকে আমাৰ ফোন এতিয়া ৰিচিভ কৰা নাই আৰু তেওঁলোকে বেনাৰখন আঁতৰাই দিয়া নাই। আমি তেওঁলোকক ইয়াৰ পৰা কৈছোঁ যে তেওঁলোকে বেনাৰখন আঁতৰাই দিয়ক, অন্যথা কিন্তু পৰিণাম ভোগ কৰিবলৈ তেওঁলোকে সাজু হৈ থাকক। এইটো এটা ঐতিহ্য ক্ষেত্ৰ। আপোনালোকে চাওক স্বৰ্গদেউ কমলেশ্বৰ সিংহ, স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহৰ পিছত যোৰহাটলৈ যেতিয়া ৰাজধানী স্থানান্তৰিত কৰিছিলে তেতিয়া ইয়াত এই বৰগোহাঁই পুখুৰীটো খান্দি দিছিলে। গংগাৰাম বৰগোহাঁয়ে ইয়াৰ চোৱা চিতা কৰিছিলে, তেখেতক খান্দি দিয়া হৈছিলে, ইয়াত তেখেতৰ বসতিস্থল আছিলে। গতিকে আমি অতি দুৰ্ভাগ্যজনক যে এই পুখুৰীটো আমাৰ পুখুৰী হয়, আমাৰ পূৰ্বপুৰুষৰ পুখুৰী হয়। এই পুখুৰীটো তেওঁলোকে নিজৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে, নিজৰ পূজাৰ কাৰণে ব্যৱহাৰ কৰিব লোৱাটো যোৰহাটবাসীৰ কাৰণে দুখৰ খবৰ, আহোম সম্প্ৰদায়ৰ কাৰণে দুখৰ খবৰ। সেইকাৰণে আমি তেখেতলোকক কৈছোঁ আৰু যোৰহাটৰ ডিচিক আমি আজি এখন মেমৰিণ্ডম দিম, এখন স্মাৰকপত্ৰ দিম যে এই পুখুৰীটোৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে। ইয়াত কোনো ধৰণৰ পূজা পাৰ্বণ হওক, কোনো ধৰণৰ অনুষ্ঠান যাতে আহোম জনগোষ্ঠীৰ বাহিৰে বেলেগে যাতে ইয়াত পাতিব নোৱাৰে তাৰ এটা দায়িত্ব বহন কৰিব লাগিব ৰাজ্য চৰকাৰে হওক বা যোৰহাট জিলা প্ৰশাসনে। কিয়নো ইয়াৰ আমাৰ ঐতিহ্য আছে, ইতিহাস আছে, ইতিহাস থাকোঁতে ইতিহাস সাক্ষী আছে, ইতিহাস সাক্ষী থাকোঁতে ইয়াত কোনোবাই পূজা পাতিব পাৰ্বণ পাতিব এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আমি ছট পূজা কমিটিক কৈছোঁ যাতে ইয়াত পুনৰবাৰ যাতে ছট পূজা নহয় আৰু ইয়াত যিকোনো ধৰণৰ বিজ্ঞাপন নলগাবৰ কাৰণে আমি আজি টাই আহোম যুৱ পৰিষদ যোৰহাট জিলা সমিতিয়ে ইয়াত আমি বেনাৰ লগাই দিছোঁ যাতে ভৱিষ্যতে কোনো ধৰণৰ ইয়াত প্ৰতিষ্ঠানৰ কাৰ্যালয় কোনো ধৰণৰ ইয়াত বেনাৰ নলগায় সেই কথাটো আমি কৈ দিছোঁ। কোনে সংৰক্ষিত কৰি ৰাখিছে পুখুৰীটো? চাওক এই পুখুৰীটো হ'ল যে সংৰক্ষণৰ কথাটো ক'বলৈ গ'লে মানে এই পুখুৰীটো সংৰক্ষণ কৰিব কোনে, এই পুখুৰীটো চোৱা চিতা কৰিব কোনে? এতিয়া আমাৰ এজন এক্স আৰ্ক'লজিষ্ট, এক্স ডাইৰেক্টৰ, তেখেতৰ নামটো আমি এতিয়া কৈ নিদিওঁ। এজন আৰ্ক'লজিষ্ট এক্স ডাইৰেক্টৰে এই পুখুৰীসমূহ যিসমূহ আহোমৰ কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নসমূহ চাবৰ বাবে তেওঁ এখন চৰকাৰৰ লগত আলোচনা কৰি আছে। এই কথাটো আমাক চেণ্ট্ৰেল কমিটিয়ে জনাইছে, টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আমাক জনাইছে যে এজন আৰ্ক'লজিষ্ট বিভাগৰ এক্স ডাইৰেক্টৰে গোটেই বিষয়টো চাই আছে আৰু তেখেতে আমাক কথা দিছে যে আমাৰ যিবোৰ ঐতিহ্যপূৰ্ণ পুখুৰী হওক, মৈদাম আছে, যিসমূহ আছে এইবিলাকৰ ওপৰত তেওঁ এটা গৱেষণা কৰি আছে, এইবিলাকৰ চৰকাৰৰ লগত আলোচনা কৰিছে, এইবোৰ চাব। কিন্তু এটা কথা আমি তেখেতলোকক কৈছোঁ যে আপুনি চাওক আপোনাৰ পিতৃৰ সম্পত্তি যেতিয়া ক'ৰবাত পৰি ঘাঁহ বন গজি যাব তথাপিতো আপুনিতো কাৰোবাক গতাই নিদিয়ে। এইটো আমাৰ পৈতৃক সম্পত্তি হয়, এইটো আমাৰ বোপা ককাৰ সম্পত্তি হয়। এই বোপা ককাৰ সম্পত্তি আমি কাৰোবাক গতাই দিব নোৱাৰোঁ। লাগিলে ইয়াত ঘাঁহ বন গজি ইয়াত শেষ হৈ যাওক, ইয়াক চৰকাৰে কৰিব ব্যৱস্থা, চৰকাৰক দাবী জনাই আহিছে আমাৰ কেন্দ্ৰীয় সমিতিয়ে। গতিকে ইয়াত আৰু ভৱিষ্যতে কোনো ধৰণৰ পূজা পাৰ্বণ কৰিব নালাগে। যদিহে পূজা পাৰ্বণ বা ইয়াত কোনো ধৰণৰ তেওঁলোকে কাৰ্যসূচী লয় তেতিয়া কিন্তু টাই আহোম যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ প্ৰতিবাদী তেওঁলোকে ঘূৰ প্ৰতিবাদীৰ সন্মুখীন হ'ব, এই কথাটো জানি লোৱা উচিত। এই পূজাস্থলীবিলাকত য'ত পূজাটো কৰিছে যিহেতু তাত আমি মদৰ বটল বা নিচাজাতীয় বিভিন্ন সামগ্ৰী দেখিবলৈ পাওঁ। এইটো অকল আমাৰ এই পূজাস্থলটো বুলি কথা নহয়, যোৰহাটৰ এনেকুৱা স্থান আছে য'ত আজিকালি ড্ৰাগছ আসক্ত যুৱক হওক বা নিচাজাতীয় দ্ৰব্য সেৱন কৰা যুৱক হওক তেওঁলোকে আহি বহে, আড্ডা মাৰে। এই বস্তুটো চাব কোনে? এই বস্তুটো প্ৰশাসনে চাব। এই বস্তুটো প্ৰশাসন আছে, প্ৰশাসনৰ ব্যৱস্থা আছে, প্ৰশাসনে চাব লাগিব। গতিকে এই বস্তুবিলাক চোৱাটোৰ দায়িত্ব হ'ল যোৰহাট প্ৰশাসনৰ। যোৰহাট প্ৰশাসনে ইয়াৰ ওপৰত নতি লগাব, ইয়াৰ ওপৰত আমি একো নকওঁ।